तो चबाना देखते हैं, नहीं आता है। দেখুৱাইছে স্থানীয় যুৱক এয়া ভাৰত বাংলা সীমান্তৰ কমলাসাগৰ অঞ্চলৰ দেখুৱাইছোঁ আৰু তেওঁ স্থানীয় কাজিৰঙা পৰা আমি আহিছোঁ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট দেখুৱাবলৈ আচলতে কি পৰিস্থিতি বিৰাজমান হৈ আছে এই ভাৰত বাংলাদেশ সীমান্তত ত্ৰিপুৰাৰ কমলাসাগৰ। আমি কাজিৰঙাৰ পৰা আহিছোঁ, অসমৰ পৰা আহিছোঁ, আমি দেখুৱাব বিচাৰিছোঁ নিউজ লাইভৰ দৰ্শকক যে পৰিস্থিতি কি হৈছে। যথেষ্ট খবৰ ওলাইছে, যথেষ্ট পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ আছিলে। আমি কি দেখিলোঁ এতিয়া? হয়, ত্ৰিপুৰাটো যথেষ্ট শান্ত হৈ আছে, বিশেষকৈ ত্ৰিপুৰা গভৰ্ণমেণ্ট আৰু ভাৰত চৰকাৰে যিখিনি ষ্টেপ লৈছে তাৰ কাৰণে চিটুৱেশ্যনটো খুব ভালদৰে শান্ত হৈছে। বিশেষকৈ আজি দুদিনৰ আগতে ইয়াৰ যিটো টুৰিজিম ফেষ্টিভেল। পৰৱৰ্তী খবৰ লৈ আছোঁ। উত্তৰ গুৱাহাটীত কৃষি বিপ্লৱ। বৰ নদীৰ পাৰত 60 বিঘা মাটিত কৃষি বিপ্লৱৰ সূচনা 35জন শিক্ষিত যুৱকৰ। সৰিয়হৰ লগতে কৰা হৈছে আলু, বেঙেনা, মূলা, কবি, বিলাহীকে ধৰি বিভিন্ন ধৰণৰ খেতি। উত্তৰ গুৱাহাটীৰ পৰা আমাৰ উত্তৰ গুৱাহাটীৰ ছিনিয়ৰ ব্যুৰ চিফ দিগন্ত বৰদলৈ আছে পোনপটীয়া সম্প্ৰচাৰত। নিশ্চিতভাৱে উত্তৰ গুৱাহাটীৰ ফুলুং চাপৰিত এতিয়া কৃষি বিপ্লৱ আৰম্ভ হোৱা বুলি ক'ব লাগিব। ইয়াৰে একাংশ শিক্ষিত যুৱকে এনেধৰণে খেতি বাতিত মনোনিৱেশ কৰিছে। মই প্ৰথমেই দেখুৱাবলৈ বিচাৰিছোঁ এখন হালধীয়া দলিচা বুলি ক'ব পাৰি। প্ৰায় 60 বিঘা মাটিত এই যুৱকসকলে সৰিয়হৰ খেতি কৰিছে। কেৱল সৰিয়হই নহয়, বিভিন্ন ধৰণৰ খেতি ইয়াত দেখিবলৈ পোৱা গৈছে। আৰু উত্তৰ গুৱাহাটীৰ ফুলুঙৰ শিক্ষিত যুৱক আৰু তেখেতসকলে চাকৰি মুহ ত্যাগ কৰি এনেধৰণে খেতি বাতি কৰিবলৈ আগবাঢ়ি আহিছে। সুন্দৰ পৰিৱেশ মই পোনপটীয়াভাৱে নিউজ লাইভৰ দৰ্শক দেখুৱাই আছো যে উত্তৰ গুৱাহাটীৰ ফুলুং চাপৰিত আচলতে কৃষি বিপ্লৱ হোৱা বুলি ক'ব লাগিব। বৰনদী পাৰত এক সুন্দৰ পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে, যেন প্ৰকৃতিয়ে ধৰাৰ বুকুত এনেধৰণে হালধীয়া দলিচাহে পাৰি দিছে। আমি কেমেৰাৰে যিমান দূৰলৈ ঢুকি পাওঁ এনেধৰণৰ হালধীয়া দলিচা দেখিবলৈ পাম। ইয়াতে যুৱকসকল আছে, মই তেখেতসকলৰ সৈতেও কথা পাতিম যে সুন্দৰ পৰিৱেশ আপোনালোকে খেতি বাতিত মনোনিৱেশ কৰিছে। কিমান মাটি হ'ব? আমাৰ প্ৰায় 60 বিঘা মাটি আছে। আমাৰ 35জন যুৱক, শিক্ষিত যুৱকে আমি ইয়াতে খেতিত জড়িত হৈ আছো। আজি আমাৰ খেতি কৰিব প্ৰায় 5-6 বছৰ হৈ গ'ল এই কৃষি ভূমিখিনি। আৰু আমি সকলোখিনি ল'ৰাই ওলাই আহি ইয়াতে শিক্ষিত নিবনুৱাই যাতে বজাৰত যিটো আজিকালি মানে সাৰৰ প্ৰয়োগী শাক পাচলিৰ ব্যৱহাৰ হৈ আছে, আমি হেনো সাৰ অবিহনে কৃষি ভূমি খেতি হয় নে নহয় সেইটো এটা মানে আমি হেৰি কৰিব বিচাৰিছো। এই বেহাৰখিনিত আমি কোনো ধৰণৰ সাৰৰ প্ৰয়োগ কৰা নাই, বিনা সাৰৰ বাহিৰে আমি খেতিখিনি কৰিছো। আৰু আমাৰ এটাই লক্ষ্য যাতে সাৰ মুক্ত হ'ব লাগে, কাৰণ মানুহৰ এতিয়া টকা পইচা বহুত হৈছে, কিন্তু মানুহে এতিয়া ভাল খাদ্যৰ অভাৱত মানুহ এতিয়া হেৰি হৈছে, বিভিন্ন ৰোগত হেৰি হৈছে, ভুগিব লগা হৈছে। সেইকাৰণে মানে সাৰ অবিহনে যিটো বজাৰৰ যিটো সাৰ, এই সাৰ অবিহনে আমি খেতি কৰাৰ ব্যৱস্থা কৰিছো। এটা সুন্দৰ কথা কৈছে যে সাৰৰ যি ৰাসায়নিক সাৰ, এই ৰাসায়নিক সাৰৰ বিপৰীতে সম্পূৰ্ণ পচন সাৰেৰে আচলতে এনেধৰণৰ খেতি বাতি কৰিছে। তাৰ মাজতে যিহেতু তেওঁলোকে প্ৰায় 60 বিঘা মাটিত এনেধৰণে সৰিয়হ খেতি কৰিছে। ইয়াতে আছে যুৱকসকলক মই দেখুৱাইছো যে উত্তৰ গুৱাহাটীৰ প্ৰায় 35জন যুৱক আগবাঢ়ি আহিছে খেতি বাতি কৰিবৰ কাৰণে। দেখিছো আপোনালোক যথেষ্ট ডেকা ল'ৰা খেতি বাতিলৈ আগবাঢ়ি আহিছে। কেনেকুৱা লাগে? সুন্দৰ যেন হালধীয়া দলিচাহে পাইছে প্ৰকৃতিৰ বুকুত। হয়, খুব সুন্দৰ খেতি হৈছে আৰু আমাৰ প্ৰায় ইয়াতে বহু বছৰ ধৰি আমি এনে খেতি কৰা গৈছে। আৰু যিহেতুকে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা সপোন আছিল যে আমি চাকৰিৰ ক্ষেত্ৰতে নাযায় কৃষিৰ ক্ষেত্ৰতো আমি আগবাঢ়ি যাব লাগিব। ঠিক তেওঁৰ সহায় সহযোগিতাৰে আমি নিজেও যিখিনি কৰিব পাৰো তাৰ প্ৰচেষ্টাৰে এই ধুনীয়া খেতি আমি কৰিবলৈ সক্ষম হৈছো। লগতে ইয়াৰ যোগেৰে আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি ধন্যবাদ জ্ঞাপন কৰিছো। নিশ্চিতভাৱে সেইকাৰণে কোৱা হয় লোকেল ফৰ ভোকেল, আৰু সেইকাৰণে হয়তো এই 35জন যুৱক এনেধৰণে আগবাঢ়ি আহিছে। কি কি খেতি আছে? খেতি আমাৰ ইয়াতে সৰিয়হ দেখিছে আপোনালোকে, আৰু আমাৰ আলু আছে, নহৰু আছে, আৰু এবিধ নতুনকে আপোনাৰ মানে জেড মেৰিন কুকুম্বাৰ বুলি কয়, মানে তিয়ঁহ, যিটো ফল তিয়ঁহ হয়, তেনেকুৱা এটা তিয়ঁহ প্ৰথমবাৰৰ কাৰণে কৰি চাইছো। আৰু উন্নত মানৰ বগৰী খেতিৰে স্বাৱলম্বী ঢিঙৰ নৈপৰীয়াত অঞ্চলৰ ছাদিকুল ইছলাম নামৰ এজন যুৱক কৃষক। কমলসুটি গাঁৱৰ খেতিয়কজনে এবিঘা মাটিত 10,000 টকা খৰচ কৰি উপাৰ্জন কৰিছে 1 পৰা 2 লাখ টকা। বগৰী খেতিৰ জৰিয়তে ছাদিকুলে নিজৰ লগতে আন বহুকেইজন যুৱকক মোকলাই দিছে কৰ্মসংস্থাপনৰ বাট। আৰু এই বিষয়ে অধিক জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক ৰফিকুল ইছলামে।
বগৰী খেতিৰে স্বাৱলম্বী ঢিঙৰ এজন যুৱক আৰু সেই যুৱকজনৰ ঘৰ হৈছে ঢিঙৰ পাৰ্শ্বৱৰ্তী ব্ৰহ্মপুত্ৰৰ নৈপৰীয়া অঞ্চলত আৰু গাঁওখনৰ নাম হৈছে কমলখুটি আৰু এই যুৱকজনে বিগত 5 বছৰে তেওঁ উন্নত মানৰ বগৰী খেতিৰে তেওঁ স্বাৱলম্বী হৈছে আৰু তেওঁ বহুজনকো কৰ্মসংস্থাপনো দিছে। সেই প্ৰথমতে মই কিছু দৃশ্য নিউজ লাইভৰ দৰ্শকক দেখুৱাই ল'ব বিচাৰিছোঁ যে এয়া হৈছে মানে থাইলেণ্ডৰ বগৰী আৰু বিভিন্ন প্ৰজাতিৰ বগৰী আছে আৰু এই বগৰীৰ খেতি কৰি এই অঞ্চলৰ বিশেষকৈ এই কমলখুটি গাঁৱৰ ৰাইজে কিন্তু এই বগৰী খেতি কৰিবলৈ আৰম্ভ কৰিছে। বিগত প্ৰায় 5-6 বছৰ ধৰি তেওঁলোকে এই খেতি কৰি আছে আৰু এই খেতি কৰি দেখা গৈছে যে বহুজন তেওঁলোকে কৰ্মসংস্থাপন পাইছে, তেওঁলোক স্বাৱলম্বী। Make every drive a celebration with Skoda Year-End Bash. Get special benefits up to rupees 2.9 lakh on Skoda Kushaq and Slavia. Book now. Skoda. মুৰছাল যেন কবিতা কাৰণ ইয়াৰ চিৰসংগী ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। কবিতাৰ দৰে চালে জগাই তোলে মনত নতুন সুৰ। সকলোতকৈ শক্তিশালী কেপ্টেইন 600 EQR ঘৰৰ আচল শক্তি। সকলোতকৈ শক্তিশালী কেপ্টেইন 600 EQR ঘৰৰ আচল শক্তি। আমাৰ আচাৰ কিনিবলৈ কোনো অহাই নাই। আইডিয়া 10 টাকাৰ বাইক ট্ৰাই কৰোৱাই চাওঁ। ট্ৰাই কৰক মাত্ৰ 10 টাকাত। মাত্ৰ 10 টাকাত। ওহো দাগ। কোনো কথা নাই, 10 টকাৰ সাৰ্ফ এক্সেলেৰে এই জেডি দাগ গুচি যাব। 10 টকাৰ সাৰ্ফ এক্সেলে আঁতৰাই জেডি দাগ। কেনেকুৱা বিন্দেও হাসাল কোমোৰা মাৰ কথা মনত পৰি যায়, কিন্তু ইমান সহজতে কেনেকৈ? সানৰাইজ মছলাত আছে স্পেচিয়েল স্পাইচ মিক্স যিয়ে পৰিশ্ৰম কমায় আৰু ৰন্ধাটো সহজ কৰে। সানৰাইজ হাসাল কোমোৰা মছলা এতিয়া কঠিন ৰন্ধা কিমান সহজ। পানী প্ৰতিৰোধী চিমেণ্টেৰে ঘৰ নকৰিলে নিৰ্মাণ, আহিব চকু পানীৰ বান। পানী সোমালে কনক্ৰিট দুৰ্বল হৈ যায়, কিন্তু ষ্টাৰ ৱেদাৰশ্বিল্ড চিমেণ্টে বেয়া বতৰটো ঘৰক ৱেদাৰপ্ৰুফ কৰি ৰাখে। ষ্টাৰ ৱেদাৰশ্বিল্ড পানী প্ৰতিৰোধী চিমেণ্ট, ৱেদাৰপ্ৰুফ ঘৰ। কিউ কাৰ্পিন অলিভ অইল আপোনাৰ পৰিয়ালৰ স্কিনক সফ্ট গ্লোয়িং আৰু ময়শ্চাৰাইজড ৰাখে গোটেই দিনটো। পৰিয়ালৰ সকলোৰে স্কিন ময়শ্চাৰাইজড ৰাখে গোটেই দিন। কিউ কাৰ্পিন অলিভ অইল। বাহ মুখখনৰ দৰে গ্লো বডিটো। মুখখনৰ দৰে গ্লো বডিটো পালে খ্যাতিৰ উৰ নপৰে। পন্স বডি লোশন ইয়াৰ নাইচিনামাইড একশ্যনে ভিতৰলৈকে স্কিনৰ গ্লো উপচাই দিয়ে। বিয়পাই দিয়ক মুখখনৰ দৰে গ্লো বডিটো। यूं ही नहीं मैं बन जाता हूं। कुदरत के कोने कोने से खूबियां खोज लाता हूं। गुणवत्ता की गहराइयों का गोताखोर हूं मैं। यूं ही नहीं मैं रजनीगंधा बन जाता हूं। স্নেহবন্ধনে লৈ আহিছে স্বৰ্গীয় কৈলাশনাথ শৰ্মা সোঁৱৰণী শীতকালীন শিবিৰ। অহা 27ৰ পৰা 29 ডিচেম্বৰলৈ চলিব এই শিবিৰ, য'ত থাকিব 3 বছৰৰ ঊৰ্ধৰ শিশুসকলৰ বাবে নৃত্য, ছবিৰ লগতে শিল্পকলা, যোগ, দবাখেল আৰু কেলিগ্ৰাফী। পঞ্জীয়ন মাচুল 500 টকা। যোগাযোগৰ নম্বৰ 8135805110। নমস্কাৰ, নিউজ লাইভৰ বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছো। তিনিচুকীয়া জিলাৰ আহুঘাট, হাতীগড়, চিকাজান, পৰ্বতীয়া আৰু চাংমাই গাঁৱৰ 5খন গঞা ৰাইজৰ উদ্যোগত ৰাজহুৱা ন খোৱা পৰ্বলৈ আপোনালোকক স্বাগতম জনাইছো। যথেষ্ট লোকৰ সমাগম হৈছে। কেইবাজনো জনপ্ৰিয় কণ্ঠশিল্পী ইয়াত উপস্থিত আছে। কুসুম কৈলাশ, নীল আকাশ, ৰিদীপ ৰংকিত, ৰমেন দানহ, দিগন্ত গোহাঁই, নীলাভ নিতা আৰু উদীয়মান কেইবাগৰাকী কণ্ঠশিল্পী আজি গীত পৰিৱেশন কৰিব। লগতে মটক জনগোষ্ঠীৰ পৰম্পৰা তেওঁলোকে ইয়াত উপস্থাপন কৰাৰ প্ৰয়াস কৰিছে। সম্পূৰ্ণ এক গাঁৱৰ পৰিৱেশত তেওঁলোকে ন খোৱা পৰ্ব অনুষ্ঠিত কৰিছে। যথেষ্ট লোকৰ সমাগম হৈছে। মই প্ৰথমে অনুষ্ঠান আৰম্ভ কৰোঁতে সকলোৰে পৰা যদি এটা হাত তালিৰে আমি অনুষ্ঠান আৰম্ভ কৰিব পাৰোঁ, আপোনালোকে উৎসাহ দিব লাগিব। আমি অনুষ্ঠান চলাই নিম। যথেষ্ট লোকৰ সমাগম হৈছে। মই আমন্ত্ৰণ জনাইছো অসমৰ হানি সিং, কুসুম কৈলাশ। কুসুম কৈলাশক লাগে নালাগে? কুসুম কৈলাশৰ কোনটো গান লাগে? সকলোৱে শনিবাৰে মোৰ বন্ধুবৰ্গসকলে কৈ আছে কুবৰু ডান্স গাবলৈ কৈ আছে। তো ইয়াত ডান্স মৰা মানুহ আছে নাই? সেইটো লাগে প্ৰথম। চাওঁ উকি এটা মাৰকচোন আকৌ। উকিটো ইমান ঢিলা কিয়?
সকলো একেলগে কি রে মিনিট দেয়া ন চপ্পল লাগে চপ্পল নাই রে হাওয়া में से একটা চুম্মা সকলো একেলগে আজ পঞ্চ পাতার ঘষকালে লাগলো থাকা চাকরে আরে নাই কোনো চিন্তা মুইয়া হো জিন্দা সোনা সোনা আখড়া বাজা ঢোল नागड़ा सोना 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 आंकड़ा बजा ढोल नागड़ा कम कसकर ताल में फिल्म जैसी चाल में नाच ले वा कुल्लम कुल्ला मारते कुबुड़ दांस रे कुबुड़ दांस कुबुड़ 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 दांस कुबुड़ 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 दांस कुबुड़ दांस कुबुड़ दांस कुबुड़ दांस कुबुड़ दांस कुबुड़ 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 गेला मैंने आठ बुकुन देना अरे मैंने दुभा दुभा देना मेरी कहाँ निशा लगा ना निशा लगे